নমস্কাৰ। ভিন্ন ৰসৰ কবিৰূপে খ্যাত তথা বিশিষ্ট অভিযন্তা শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা আজি আবৃত্তি কৰিবলৈ লৈছো। কবিতাৰ শিৰোনাম মিলনৰ ক্ষণ। তোমাৰ ৰূপ লাৱণ্য যেন অন্তহীন ৰূপালী ফুৱাৰ, এপলক চালেই যেন হৃদয়ত অঁকা হৈ যায়। এইবাৰ শৰততে তুমি মোৰ হোৱাৰ কথা আছিল, কহুৱাৰ স্নিগ্ধতাত শেৱালি দুবৰিৰ দলিচাত বহি শৰতৰ শুকুলা আকাশ আৰু শৰালীৰ খিলখিলনি জুমি চোৱাৰ হেঁপাহ আছিল। এতিয়াও নয়ৰ্থক ভাৱনাই মনত দোলা দিয়া নাই, আশাবোৰো ডেউকা কোবাই উৰি যোৱা নাই। শৰত অহা বাটেদি তোমালৈ চাই ৰম, মিলনৰ সপোন খেদি পল অনুপল গণি গণি। ধন্যবাদ।